খুব ভাল লাগিছে এইটো এটা বেলেগ অনুভূতি পাৰ্টিৰ কাৰণে এইটো হৈছে গতিকে অনুভূতি এটাই যে দিন যোৱাৰ লগে লগে নিজৰ মনত দায়িত্ববোধো বাঢ়ি আহিছে ৰাইজৰ যি বিশ্বাস আৰু মৰম আৰু দলৰ যি আশা আৰু আকাংক্ষা তাক বাস্তৱত প্ৰতিফলিত কৰিব লাগিব গতিকে আগতকৈ যাতে আৰু অধিক সময় দি অধিক দায়িত্ব লৈ কাম কৰিব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ পৰিয়াল আহিছে মোৰ পত্নী আহিছে মোৰ বৰদেউতা বৰমা মাকে ধৰি পৰিয়ালৰ সকলো আহিছে চামগুৰিতে সকলো ৰাইজে আহিব বিচাৰিছিল গতিকে মই সকলোকে মই হাতজোৰ কৰি পেলাই প্ৰথমতে ক্ষমা বিচাৰিছোঁ যে আসনৰ সীমাবদ্ধতাৰ কাৰণে সকলো লোকক ইয়াত আনিব পৰা নাই মূল দায়িত্বত থকা কিছু সংখ্যক আহিছে কিন্তু সকলোকে লগ পাম আৰু সকলোৰে আশীৰ্বাদতহে মই আজি এইটো জেগাত আহি পাৰিছোঁ আমাৰ আজি মনকে ভাল লাগিছে আমাৰ যিগৰাকী কাৰ্যকৰ্তা শ্বহীদ হৈছিল বিপুল শইকীয়া তেখেতৰ ভাতৃও আহিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে গতিকে সমগ্ৰ চামগুৰি ৰাইজ আজি আহিছে এয়া এটা ঐতিহাসিক ক্ষণৰ আপুনি কি ভাষাত হ'ব মাতৃভাষা অসমীয়া চিৰ চেনেহী মোৰ ভাষা জননী মই মাতৃভাষাত মই শিক্ষা ল'ম মই শপত ল'ম হয় খুবেই ভাল লাগিছে আজি তেওঁ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব তো খুবেই ভাল লাগিছে আজিৰ দিনটোত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ